হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অমলেট কাৰী ৰেচিপি যোনটো বহুত সহজেৰে বনাব পাৰি। তেন্তে বলক আমাৰ আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আমাক লাগিব কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু 3টা কণী। যিহেতু মোৰ ঘৰত 3টা মানুহ, তো 3টা কণী লৈছোঁ আৰু আপোনালোকৰ মানুহ হিচাপ কৰি কণীটো ল'ব। আৰু লগত লাগিব এয়া পেষ্ট, মই নহৰু, আদা, জলকীয়া আৰু জিৰা ধনিয়া পেষ্ট বনাই লৈছোঁ। এনেকৈ আলুটো বইল কৰি ল'ব, আপোনাক যিমান লাগে আপোনাৰ পৰিমাণ হিচাপে। এয়া মই কণীটো কাপত ওলাই লৈছোঁ, ভাঙি পেলাই ওলাই লৈ তাতে নিমখ অকণমান দিছোঁ। নিমখ দিয়াৰ পাছত ইয়াতে মই অলপমান সোৱাদ অনুসৰি পিঁয়াজ দিম। পিঁয়াজ দিলোঁ, তাৰপাছত জলকীয়া কেইটামান দিলোঁ আৰু এনেকৈ মিক্স কৰি দিলোঁ। কণীটো এনেকৈ ফ্ৰাই কৰিব দিলোঁ। ভালকৈ আপুনি মিক্স কৰি পেলাই কেৰাহীত ফ্ৰাই কৰিব দিব। এনেকৈ তেল দি ল'ব কেৰাহীত। মই 3 চামুচমান তেল দিছোঁ। তেজপাত আৰু শুকান জলকীয়া দি ফ্ৰাই কৰি ল'ব। পিঁয়াজ দি দিম। পিঁয়াজ দি পেলাই অকণমান ৰঙচুৱা কৰি ভাজি ল'ম। মোৰ পিঁয়াজৰ যোনখিনি ভাজিছিলোঁ সেইখিনি ৰঙচুৱা হ'ল। 1-1.5 মিনিটমান লাগিছে তাতে। আৰু এতিয়া মই ইয়াতে পেষ্টখিনি ঢালি দিলোঁ। নিজৰ টেষ্ট মতে হালধি দি দিলোঁ। পেষ্টখিনি অলপমান গলি যোৱাৰ নিচিনাকৈ ভাজিব। তাৰপিছত মই ইয়াতে দিলোঁ চিকেন মছলা। সেইটো আপুনি নিজৰ হিচাপ মতে দিব পাৰিব, যিমান যেনেকৈ লাগে। আপোনাৰ সোৱাদ অনুসৰি নিমখ দিব। মই দিছোঁ ইয়াতে 1 চামুচ আৰু তাৰ অকণমান আধা দিছোঁ, আধাৰো আধা দিছোঁ। ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছত মই বইল কৰি থোৱা আলুখিনি তাতে দি দিলোঁ। তাৰপাছত লৰচৰ কৰি দিলোঁ। ভালকৈ ভাজি ল'ব এইখিনি। তাৰপাছত অলপ সময়ৰ বাবে ঢাকন মাৰি পেলাই থৈ দিব। 2 মিনিট পাছত মই ঢাকনখন উঠাই দিলোঁ আৰু তেল, মছলা, আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। গৰম পানী কৰি থোৱা মই ইয়াতে ঢালি দিলোঁ। আপোনাৰ পৰিমাণ যিমান লাগে সিমানখিনি পানী দিব। কণীখিনি দিব সময় হৈছে। তাৰ আগতে এটা কথা কওঁ যে মই আলুখিনি ধুনীয়াকৈ দুভাগ কৰি দিছোঁ, ভাঙি দিছোঁ। এয়া চাব। আৰু এতিয়া মই কণীখিনি তাতে পেলাই দিম। অলমষ্ট মোৰ ৰেচিপিটো হৈছে আৰু খালি অলপমান ভককৈ উতল আহিব বাকী আছে। তাৰপাছত য়ামি ৰেচিপি মই খাম আৰু আপোনালোকক জুতি লগাই দেখুৱাম যে কেনেকুৱা হৈছে। আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে প্লিজ কমেণ্টত মোক জনাব আৰু লাইক কৰিব। এয়া মোৰ ফাইনেলি মই বাউলত ছাৰ্ভ কৰি দিলোঁ। এয়া আজিৰ ৰেচিপিটো চাই কেনে পালে খাই চাব, বনাই চাব আৰু মোক জনাব। ধন্যবাদ।